উদুলি মুদুলি পাঠশালা কাইলৈৰ পৰা অসম সাহিত্য সভাৰ সপ্তমতম পাঠশালা অধিৱেশন নামঘৰৰ দুৱাৰ উদ্ঘাটনেৰে আৰম্ভ হ'ব সাহিত্য সভাৰ কাৰ্যসূচী 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ 5 দিনীয়া কাৰ্যসূচীৰে সাহিত্য সভাৰ অধিৱেশন পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত প্ৰস্তুতি তুংগত অসমৰ জাতীয় জীৱনৰ অন্যতম অনুষ্ঠান অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বজালীৰ ভট্টদেৱ ক্ষেত্ৰত আয়োজন কৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন সফল কৰি তুলিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে উদ্যোক্তাসকল অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত পাঠশালাত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া সাহিত্য সভাৰ অধিৱেশনক সকলো দিশৰ পৰা সফল কৰি তুলিবলৈ যত্নৰ ত্ৰুটি কৰা নাই উদ্যোক্তাসকলে আৰু মই ভাবোঁ আজি সন্ধিয়াৰ ভাগতে 100% সম্পূৰ্ণ হ'বগৈ এই মুহূৰ্তত মই আদৰণি সমিতিৰ সভাপতি হিচাপে অসমবাসী ৰাইজক নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ যে আহক এবাৰ সকলোৱে যি আমাৰ অসম সাহিত্য সভাৰ পাঠশালা বজালী অধিৱেশনলৈ আৰু ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পিছত অসমীয়া ভাষাই প্ৰথমবাৰৰ কাৰণে যিহেতু অনুষ্ঠিত হৈছে গতিকে সকলোৱে আহি পেলাই সহায় সহযোগ কৰক আৰু যিসকলে আহিব নোৱাৰে দূৰৰ পৰা তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ সাজু হৈ উঠিছে পাঠশালা অধিৱেশনৰ 1300 পৃষ্ঠাৰ স্মৃতি গ্ৰন্থ প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত অনুষ্ঠিত হ'ব কৃষক আৰু স্বনিৰ্ভৰশীল উদ্যমী সন্মিলন ৰাইজৰ উৎসাহ উদ্দীপনা পাৰ ভাঙা যিটো কাৰ্যপন্থা দেখি অতিশয় আনন্দিত হৈছোঁ ৰাতিৰ ভিতৰতে গড় বন্ধাৰ নিচিনাকৈ তেখেতসকলে যুদ্ধংদেহী প্ৰস্তুতিৰে লাগি পৰিছে কোন কি বিষয় বাবদ আছে তালৈ চোৱা নাই কেৱল জাতীয় দায়বদ্ধতা ভাষাৰ প্ৰতি দায়বদ্ধতা সমাজ জীৱনৰ প্ৰতি দায়বদ্ধতা 1300 পৃষ্ঠাৰ স্মৃতিগ্ৰন্থ প্ৰায় সমাপন হৈছে লোক সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব বাণিজ্য মেলা অনুষ্ঠিত হ'ব বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা অনুষ্ঠিত হ'ব আৰু বজালীহাটৰ জৰিয়তে আমি থলুৱা স্বনিৰ্ভৰশীল ব্যক্তিসকলক আমি উদ্দীপনা যোগোৱাৰ আমি প্ৰয়াস কৰিছোঁ প্ৰথমবাৰৰ কাৰণে কৃষক আৰু স্বনিৰ্ভৰশীল আমি উদ্যমী সন্মিলন আমি অসম সাহিত্য সভাৰ মঞ্চত আমি অনুষ্ঠিত কৰিম প্ৰথমবাৰৰ বাবে এইবাৰ কৃষকসকলক মঞ্চলৈ লৈ যোৱা হ'ব আহিম কাৰণ কৃষকসকলে গোৱা গীতেৰে আমাৰ অসমীয়া সাহিত্যৰ ভেটি কৰিছে লোকগীত বা লোক সাহিত্যই হ'ল আমাৰ সাহিত্য জীৱনৰ ভেটি এই ভট্টদেৱ ক্ষেত্ৰ প্ৰথম আমাৰ কাৰ্যসূচীটো হ'ব ভট্টদেৱৰ গদ্য সাহিত্যৰ ওপৰত আলোচনা প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনথলী ব্যতিক্ৰম হ'ব এইবাৰ কেইবাটাও দিশৰ পৰা বাণিজ্য মেলাৰ পৰিৱৰ্তে এইবাৰ অনুষ্ঠিত হ'ব বিজ্ঞান মেলা বজালীহাটত উপলব্ধ হ'ব থলুৱা সামগ্ৰী 87 ফুট বৰ্গফুটৰ জাপিয়ে শোভাবৰ্ধন কৰিব অধিৱেশনথলী 3খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰে বিনামূলীয়াকৈ প্ৰদৰ্শন কৰিব নাটক প্ৰদৰ্শনীথলীৰ লগতে গ্ৰন্থমেলাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে অসমৰ কেইবাটাও আগশাৰীৰ গ্ৰন্থ প্ৰকাশনে অংশ ল'ব গ্ৰন্থমেলাত ভিনটেজ কাৰৰ পৰা বিভিন্ন আপুৰুগীয়া সামগ্ৰীয়ে শুৱনি কৰিব প্ৰদৰ্শনীথলী এইবাৰ আমাৰ ব্যতিক্ৰমীটো হ'ব যে আমাৰ বাণিজ্য মেলা আছিল আগতে বাণিজ্য মেলাৰ সলনি এইবাৰ এই বিজ্ঞান মেলাত বিভিন্ন বৈজ্ঞানিক পদ্ধতি আমি প্ৰদৰ্শন কৰিম যেনে মিলিটাৰীয়ে তেওঁলোকে দেখুৱাব ইণ্ডিয়ান আৰ্মিয়ে তেওঁলোকৰ অস্ত্ৰ নতুন ভাণ্ডাৰ নতুন প্ৰযুক্তিৰ বিষয়ে এইফালে ভট্টদেৱ বিশ্ববিদ্যালয় বেলেগ দেখুৱাব কৃষি বিভাগে বেলেগ দেখুৱাব প্ৰত্যেক বিভাগ অইল ইণ্ডিয়া আহিছে তেওঁলোকৰ নিজৰ প্ৰডাক্টবিলাক যি থাকে কেনেকৈ প্ৰডাক্ট কৰে সেই বিষয়ে মানুহৰ মাজত প্ৰদৰ্শন কৰিব যিটো বস্তু আগতে কমন পিপুলৰ ওচৰত অহা নাছিল ইতিমধ্যে অধিৱেশনৰ বাবে গঠন কৰা প্ৰতিখন উপসমিতিয়ে নিজৰ দায়িত্ব সুচাৰুৰূপে সম্পন্ন কৰিছে
অধিৱেশনথলীৰ বিভিন্ন কাম কাজত সহায় সহযোগিতা আগবঢ়াইছে পাঠশালাবাসীয়ে। সাহিত্য সভাৰ কাৰণে খুবেই উৎসুক। বজালীৰ সন্তান, পাঠশালাৰ বাসিন্দা, গতিকে আমি গোটেই অসমবাসী ৰাইজক আদৰাৰ কাৰণে খুবেই একদম এক্সাইটেড হৈ আছোঁ। দিনে ৰাতি কাম চলি আছে, দেখাই পাইছে। মই কালি গধূলি ৰাতিলৈকে ইয়াতে আছিলোঁ। কালি এক বেলেগ পৰিৱেশ, আজি এতিয়া সোমাইছোঁ, এতিয়া এটা বেলেগ পৰিৱেশ। এটা একেবাৰে তুলনা কৰিব পৰা শব্দ বিচাৰি পোৱা নাই। বজালীৰ পৰা জিন্তুল তালুকদাৰৰ ৰিপৰ্ট, প্ৰাগ নিউজ।